যদি আপোনাৰ ইণ্টাৰভিউ দিয়া গ্ৰাউণ্ডখন বহুত বেছি ডাঙৰ হয় তেতিয়াহ'লে সেই ফিল্ডখনত যদি আপোনাৰ 800 মিটাৰৰ ট্ৰেকটো দি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ 3200 মিটাৰ ৰানটো কমপ্লিট কৰিবলৈ তাতে সেই ফিল্ডখনত গ্ৰাউণ্ডখনত 4 পাক এনেকৈ ঘূৰিব লাগিব তেতিয়াহ'লেহে কিন্তু আপোনাৰ 3200 মিটাৰ ৰানটো কমপ্লিট হ'ব আৰু যদি আপোনাৰ ইণ্টাৰভিউ দিয়া গ্ৰাউণ্ডখন যদি একেবাৰে সৰু হয় তেতিয়াহ'লে যদি তাতে ট্ৰেকটো যদি আপোনাক 400 মিটাৰ দি দিয়ে তেতিয়াহ'লে সেই গ্ৰাউণ্ডখনত সেই 400 মিটাৰ ট্ৰেকটো আপোনাক কিমানবাৰ ঘূৰিব লাগিব 8 বাৰ ঘূৰিব লাগিব 8 বাৰ এনেকৈ ঘূৰাৰ পিছতহে আপোনাৰ 3200 মিটাৰ ৰানটো কমপ্লিট হ'ব আৰু এই 8 পাকৰ পৰা কিবাকে যদি আপোনালোকে এটা পাক যদি পাহৰি যায় ভুল হয় তেতিয়াহ'লে কিন্তু আপুনি কিন্তু ইণ্টাৰভিউত কিন্তু ফেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকক কেইটামান টিপছ শিকাই দিম যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ আসাম পুলিচ ABUB ইণ্টাৰভিউ দিব যাব তেওঁলোকৰ বাবে কিন্তু এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। কাৰণ আপোনালোকে যেতিয়া ABUB আসাম পুলিচৰ ইণ্টাৰভিউ দিব যাব তাতে যেতিয়া আপোনালোকক 3200 মিটাৰ ৰানটো কমপ্লিট কৰিব দিব তাতে যেতিয়া আপোনালোকে গ্ৰাউণ্ডখনত এনেকৈ ঘূৰিব এনেকৈ 3200 মিটাৰ ৰানটো দিবৰ বাবে যেতিয়া আপোনালোকে এনেকৈ ঘূৰিব যেতিয়া আপোনালোকক 4 পাক দিব বা 8 পাক দিব যিকেইটা পাক আপোনাৰ মানে হয় তো সেই পাককেইটা যেতিয়া আপোনালোকক দিব তো এই পাককেইটা আপোনালোকে কেনেকৈ মনত ৰাখিব কিমান পাক দিলে তো ইয়াৰে কেইটামান টিপছ আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে এই টিপছ কেইটাৰ পৰা যদি যিকোনো এটা টিপছ যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব যেতিয়া আপোনালোকক এনেকৈ ঘূৰিব দিব তাতে যেতিয়া আপোনালোকে 3200 মিটাৰ ৰানটো কমপ্লিট কৰিবৰ বাবে এনেকৈ দৌৰিব এনেকৈ ঘূৰিব তেতিয়া কিন্তু আপোনাৰ এই হিচাপটো কিন্তু আপোনাৰ কেতিয়াও কিন্তু পাহৰি নাযায়, ভুল নহয়। তো ইয়াৰ পৰা যিকোনো এটা টিপছ ফ'ল' কৰিলেই কিন্তু আপোনাৰ কিন্তু এই হিচাপটো পাহৰি নাযাব, মই 100% গেৰেণ্টি দিছোঁ। তো বন্ধু বান্ধৱীসকল, প্ৰথম টিপছটো হ'ল আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব যাব আপোনালোকে কি কৰিব, ঘৰৰ পৰাই এনেকুৱা কেইখনমান ৰবাৰ্ট লগত লৈ যাব। তো যেতিয়া আপোনালোকে ইণ্টাৰভিউ দিব যাব তেতিয়া আপোনালোকে এনেকুৱা কেইখনমান ৰবাৰ্ট ঘৰৰ পৰা লৈ যাব আৰু এই ৰবাৰ্ট কেইখন কি কৰিব, আপোনালোকে যেতিয়া ইণ্টাৰভিউত দৌৰিব তেতিয়া তাৰ আগতে দৌৰাৰ আগতে আপোনালোকে কি কৰিব, হাতত ইয়াতে পিন্ধি ল'ব। এই ৰবাৰ্ট কেইখন হাতত পিন্ধি ল'ব, কেইখনমান ৰবাৰ্ট। ধৰি লওক যদি আপোনাৰ 8 পাক হয় তো 8খন ৰবাৰ্ট পিন্ধিব, যদি আপোনাৰ 4 পাক দিব দিয়ে তাতে তো 4খন এনেকুৱা ৰবাৰ্ট পিন্ধি ল'ব হাতত। আৰু যেতিয়া আপোনালোকে এপাককৈ এনেকৈ ঘূৰিব ইয়াৰ পৰা এখন ৰবাৰ্ট এনেকৈ খুলি দলিয়াই দিব। তো যেতিয়া আপোনাৰ সম্পূৰ্ণ শেষ পাব তেতিয়া গম পাব আপুনি আপোনাৰ দৌৰ কমপ্লিট হৈছে। দ্বিতীয় টিপছটো হ'ল আপোনালোকে যদি ৰবাৰ্ট পিন্ধিব বেয়া পায়, এইটো পচন্দ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনাৰ দ্বিতীয় এটা টিপছ দি আছোঁ, আপোনালোকে এনেকুৱা কাঠি কেইটামান লগত লৈ যাব। তো এনেকুৱা কেইটামান কাঠি লগত লৈ যাব। তো এই কাঠিবিলাক চিনি পাইছে, এনেকুৱা কেইটামান কাঠি আপোনালোকে ঘৰৰ পৰা লৈ যাব। যদি 8টা বা 10 মানে যিমান পাক দিব দিয়ে তো এনেকুৱা কেইটামান কাঠি আপোনালোকে ঘৰৰ পৰা লৈ যাব। আৰু এই কাঠিবিলাক কি কৰিব, আপোনালোকে এনেকৈ হাতত মুঠি মাৰি ধৰিব, এনেকৈ ধৰিব আৰু যেতিয়া আপোনালোকক দৌৰিব দিব যদি আপোনাৰ 8 পাক হয় তো 8টা এনেকুৱা কাঠি লৈ ল'ব আপোনালোকে। তো এপাককৈ এনেকৈ দিব আৰু এটা কাঠি এনেকৈ দলিয়াই দিব। তো যেতিয়া আপোনাৰ এই 8টা কাঠি সম্পূৰ্ণ শেষ পাই হাতৰ পৰা পৰি যায় তেতিয়া গম পাব যে আপোনাৰ 8 পাক মানে কমপ্লিট হৈ গ'ল। তৃতীয় টিপছটো হ'ল আপোনালোকে যদি এই কাঠিটো ল'ব বেয়া পায়, পচন্দ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এনেকুৱা এটা ডট পেন লৈ যাব। তো এটা ডট পেন লৈ যাব আপোনালোকে লগত। যেতিয়া আপোনালোকে দৌৰিব তেতিয়া আপোনালোকে কি কৰিব, এই ডট পেনটোৰে আপোনালোকে এপাককৈ দিব, যেতিয়া আপোনালোকৰ 1 পাক হৈ যায় তেতিয়া আপোনালোকে এনেকৈ ইয়াতে এটা দাগ দি দিব। দ্বিতীয় পাক দিব এনেকৈ দাগ দি দিব। যদি মানে 8 পাক দি দিলে মানে মনতো আছে আপোনাৰ 8 পাক হৈ গ'ল, তথাপি যদি পাজেল লাগি যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব, হাতখন এনেকৈ চাব পাৰিব যে কিমান পাক হৈছে আপোনাৰ। ইয়াতে কিন্তু দাগবিলাকে আপোনাক কিন্তু জনাব যে ইমান পাক আপোনাৰ হৈছে। এইটো হ'ল আপোনাৰ তৃতীয় টিপছ। চতুৰ্থ টিপছটো হ'ল আপোনালোকে যদি এই ৰবাৰ্ট পিন্ধিবও বেয়া পায়, ডট পেন ল'বও বেয়া পায়, আপোনালোকে যদি এই কাঠি ল'বও বেয়া পায় তেতিয়াহ'লে এইকেইটা যদি আপোনালোকে পচন্দ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, এনেকুৱা শিলগুটি লগত লৈ যাব। এনেকুৱা শিলগুটি কেইটামান লগত লৈ যাব। তো যদি 8 পাক দিব দিয়ে এনেকুৱা শিলগুটি 8টা লৈ যাব আৰু এই 8টা শিলগুটি আপোনালোকে কি কৰিব, এপাককৈ এনেকৈ দিব আৰু এটা শিলগুটি এনেকৈ দলিয়াই দিব। যেতিয়া আপোনাৰ হাতৰ পৰা এই 8টা শিলগুটি শেষ পায় তেতিয়া আপোনালোকে গম পাব যে আপোনাৰ 8 পাক কমপ্লিট হৈ গৈছে।
তো আপোনালোকে এনেকুৱা সৰু সৰু শিলগুটি ল'ব এনেকুৱা সৰু সৰু শিলগুটি ল'ব যেটো মানে আপোনাৰ সুবিধা হয় এনেকুৱা সৰু সৰু শিলগুটি ল'ব আপোনালোকে আৰু ইমান ডাঙৰ ডাঙৰ শিলগুটি লগত লৈ নাযাব ইমান ডাঙৰ ডাঙৰ ল'লে আপোনাৰ হাততে নধৰিব যদি 8টা শিলগুটি এনেকুৱা ল'ব লাগে তো আপোনাৰ হাতত কিন্তু এই 8টা শিলগুটি এনেকুৱা ডাঙৰ হ'লে কিন্তু ল'বই নোৱাৰিব ইমান ডাঙৰ শিলগুটি তো সৰু সৰু লগত লৈ যাব ইমান এনেকুৱা টাইপৰ এনেকুৱা সৰু সৰু শিলগুটি আপোনালোকে লগত লৈ যাব তেতিয়া হ'লে আপোনাৰ সুবিধা হ'ব 5 নম্বৰ টিপছটো হ'ল আপোনালোকে কি কৰিব ইন্টাৰভিউ দিয়াৰ আগতে কেইদিনমান আপোনালোকে মানে যোনখন ঘৰুৱা যোনখন আপোনাৰ গ্ৰাউণ্ড আছে যোনখনত আপুনি মানে প্ৰেক্টিছ কৰি আছে সেই গ্ৰাউণ্ডখনত আপোনালোকে কি কৰিব 8 পাক বা 4 পাক মানে আপোনালোকে তো বন্ধুবিলাকৰ মুখত শুনিব পাৰিব যে বোলে কিমান পাক সেই গ্ৰাউণ্ডখন তো সেই হিচাপে আপোনালোকে কি কৰিব যদি 8 পাক হয় আপোনালোকে ঘৰুৱা আপোনাৰ সেই গ্ৰাউণ্ডখনত 8 পাক এনেকুৱা এটা বনাই তাতে প্ৰেক্টিছ কৰিব কেইদিনমান যে 8 পাক মানে হেতু মনত ৰখাৰ মানে চেষ্টা কৰিব তো মূৰত কেনেকৈ ৰখা যায় হেতু মানে ইয়াতে চেষ্টা কৰিব ঘৰতে প্ৰেক্টিছ কৰিব হেতু যে 8 পাক হ'লে মানে মনত ৰখাৰ প্ৰেক্টিছটো ঘৰতে কৰিব তেতিয়া হ'লে কিন্তু আপোনাৰ তাতেও কিন্তু মনত থাকিব আৰু যদি আপোনালোকে ভাবে তাতে গৈ মনত ৰাখিম তেতিয়া হ'লে কিন্তু আপোনাৰ কিন্তু ভুলো হ'ব পাৰে তো তেতিয়া আপোনালোকে এই কেইটা কাম কৰিব পাৰে শিলগুটি ল'ব পাৰে কাঠি ল'ব পাৰে এই কেইটা কিন্তু কৰিব পাৰে 6 নম্বৰ টিপছটো হ'ল চাওক বন্ধু বান্ধৱীসকল যদি আপোনাৰ কোনো মতেই মনত ৰাখিব নোৱাৰিলে এইফালে আপুনি দৌৰি আছে আৰু 4 পাক দিছে বা 5 পাক দিছে এইফালে আপুনি কিমান পাক দিলে হেতুও পাহৰি পেলালে এইফালে আপোনাক 8 পাক মাৰিব দিছে আপোনাৰ সেই 3200 মিটাৰ ৰানটো কমপ্লিট কৰিবলৈ 8 পাক মাৰিব দিছে কিন্তু আপুনি 4 পাক 5 পাক মাৰি দি কিন্তু পাহৰি পেলালে কিমান পাক হ'ল নিজে পাহৰি পেলালে তেতিয়া আপোনালোকে কি কৰিব তেতিয়া আপোনালোকে ৰখি নিদিব তেতিয়া আপোনালোকে দৌৰি থাকক আপোনাৰ লগৰবিলাক যিমান টাইম লৈ দৌৰি আছে আপোনাৰটো মানে আপুনিও সেই টাইম লৈকে দৌৰি থাকক লাগিলে 2 পাক মান বেছি হোক 8 পাকৰ ঠাইত 10 পাক হৈ যাওক ক'ব লগা নাই মানে সেই 14 মিনিটৰ ভিতৰত যদি 8 পাকটো আপোনাৰ সম্পূৰ্ণ হয় তেতিয়া হ'লে কিন্তু হেতুকে ধৰিব আপোনাৰ যে 10 পাক হৈছে হেতু আৰু নধৰে তো সেই 8 পাক যদি আপুনি সেই 14 মিনিটৰ ভিতৰত নজনাকেও মানে 8 পাকটো মাৰি দিয়ে তেতিয়া হ'লে কিন্তু আপুনি পাছ কৰিব আৰু যদি আপোনালোকে ভাবে যে আন্দাজ মুন্দাজ 8 পাকটো হৈছে বুলি ভাবি ৰখি দিয়ে তেতিয়া হ'লে কিন্তু যদি আপোনাৰ 7 পাক হৈ যায় কিবাকে যদি 1 পাক যদি পাহৰি পেলায় তেতিয়া হ'লে কিন্তু আপুনি ফেল কৰিব সেই কাৰণে কৈছো যদি পাহৰি পেলায় তেতিয়া হ'লে আপুনি দৌৰি থাকিব তো যেতিয়ালৈকে মানে সকলোৱে ষ্টপ নহয় দৌৰাটো মানে আপোনাৰ লগৰ যিসকল মানে গ্ৰুপত যিসকলে দৌৰিব তো সকলোৱে যেতিয়ালৈকে দৌৰি আছে আপুনিও তেতিয়ালৈকে দৌৰি থাকক তাৰ পিছত ৰখি দিয়ক যদি আপোনাৰ 8 পাকৰ ঠাইত 9 পাক 10 পাক 11 পাক 12 পাক হৈ যায় তথাপিও ক'ব লগা নাই তেতিয়াও কিন্তু আপুনি পাছ কৰিব যদি 14 মিনিটৰ ভিতৰত আপোনাৰ 8 পাকটো অকল সম্পূৰ্ণ হয় তেতিয়া হ'লে আপুনি পাছ কৰিব তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায় পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব আজিৰ মতে বিদায় ধন্যবাদ